নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু মুছলমান সকলো আৰু ৰাজপথত নামি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ খিলঞ্জীয়াই। বিলাসীপাৰাত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। বিলাসীপাৰা তাপবিদ্যুৎ প্ৰকল্পৰ বাবে 2000 বিঘা ভূমিত উচ্ছেদ চলোৱাৰ জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতেই সকলো খিলঞ্জীয়া একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ। জনাই আছো টাইমত বিগ ব্ৰেকিং। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হিন্দু মুছলমান সকলো একত্ৰিত হৈছে হিন্দু মুছলমান সকলো সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। নিশা হাজাৰ হাজাৰ খিলঞ্জীয়াৰ গৰ্জনত কপিল বিলাসীপাৰাত উত্তাল প্ৰতিবাদ। 1 ইঞ্চি মাটিও এৰি দিয়া নহ'ব। 2000 বিঘাৰ 2 ইঞ্চিও মাটি এৰি দিয়া নহ'ব। স্পষ্টকৈ কৈ দিছে আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ নহয় প্ৰতিবাদ। প্ৰতিবাদ বন্ধ নকৰে সংখ্যালঘু তথা হিন্দু লোকে। আমি 100 বছৰৰ পৰা ইয়াত বাস কৰি আছো। মোৰ লগতে মোৰ পৰিয়ালৰ সকলো লোক ইয়াত বাস কৰি আছে। গতিকে এই ভূমিত উচ্ছেদ চলোৱাৰ পূৰ্বেই আমাক শেষ কৰি দিয়ক বুলি কৈছে। বিলাসীপাৰাত ঘৰ এৰি প্ৰতিবাদত নামিল খিলঞ্জীয়া হাজাৰ হাজাৰ লোক। হিন্দু মুছলমান সকলো একত্ৰিত হৈছে। চিৰাকুটা প্ৰথম খণ্ড, জমদুৱাৰ প্ৰথম খণ্ডৰ 100টা ৰাজবংশী দেশী খিলঞ্জীয়া পৰিয়ালক উচ্ছেদৰ জাননী আৰু জাননীৰ পিছতেই খিলঞ্জীয়া লোকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ পিছতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। চিৰাকুটাত পট্টা ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ ঘোষণা কৰিছে। হাজাৰ হাজাৰ খিলঞ্জীয়া লোকে প্ৰতিবাদ কৰিছে। এই দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ নহয় প্ৰতিবাদ। এক কথা মাতিও এৰি দিয়া নহ'ব। ৰাজবংশী খিলঞ্জীয়া লোকে হুংকাৰ প্ৰদান কৰিছে চৰকাৰৰ বিৰুদ্ধে। তাপবিদ্যুৎ প্ৰকল্পৰ বাবে 2000 বিঘা ভূমি উচ্ছেদৰ বাবে জাননী প্ৰেৰণ কৰিছিল ধুবুৰী প্ৰশাসনে আৰু এই জাননীৰ পিছতেই ক্ষুব্ধ হৈছে খিলঞ্জীয়া লোক। সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে। যদি এই সিদ্ধান্ত বাতিল নকৰে তেন্তে প্ৰতিবাদ বন্ধ নকৰে। এনেদৰেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু মুছলমান সকলো সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। 2000 বিঘা ভূমিৰ 2 ইঞ্চিও মাটি এৰি দিয়া নহ'ব বুলি স্পষ্টকৈ চৰকাৰক কৈছে। যদি চৰকাৰে এই দাবী মানি নলয় তেন্তে অনিৰ্দিষ্টকাললৈ এই প্ৰতিবাদ সাব্যস্ত কৰা হ'ব আৰু প্ৰতিবাদ বৰ্তমানেও হৈ আছে। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব স্পষ্টকৈ কৈ দিছে আৰু একত্ৰিত হৈছে হিন্দু মুছলমান সকলো খিলঞ্জীয়া লোক। এইবাৰ চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে খিলঞ্জীয়া লোক। উচ্ছেদক লৈ ক্ষুব্ধ হৈছে খিলঞ্জীয়া লোক। ধুবুৰীত তাপবিদ্যুৎ প্ৰকল্পৰ বাবে 2000 বিঘা ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতে ক্ষুব্ধ হৈছে খিলঞ্জীয়া লোক। এই ভূমি আমাৰ, আমি 100 বছৰৰ পৰা ইয়াত বাস কৰি আছো। গতিকে এই ভূমিত উচ্ছেদ কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্টকৈ কৈছে আৰু বৰ্তমান চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হৈছে হিন্দু মুছলমান সকলো। নিশা হাজাৰ হাজাৰ খিলঞ্জীয়াৰ গৰ্জনত কঁপিছে বিলাসীপাৰাত কপিল উঠা পৰিলক্ষিত হৈছে। ক্ষুব্ধ হৈ পৰিছে সকলো খিলঞ্জীয়া লোক। হিন্দু মুছলমান সকলো ওলাই আহিছে। 1 ইঞ্চিও মাটি এৰি দিয়া নহ'ব বুলি চৰকাৰলৈ স্পষ্টকৈ কৈ দিছে। আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ নহয় আমাৰ প্ৰতিবাদ আৰু প্ৰতিবাদ বৰ্তমানো হৈ আছে। আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ হ'ব বুলি চৰকাৰলৈ হুংকাৰ প্ৰদান কৰিছে খিলঞ্জীয়া লোকে। আমি 100 বছৰৰ পৰা ইয়াত বাস কৰি আছো। আমাৰ আজো ককাও ইয়াত আছে। গতিকে আমি ইয়াৰ পৰা নাযাওঁ। এয়া আমাৰ ভূমি বুলি স্পষ্টকৈ কৈছে। যদি আমাৰ ভূমিত উচ্ছেদ কৰে তেন্তে মোৰ লগতে মোৰ পৰিয়ালৰ সকলো লোকক মাৰি পেলাই আমাৰ ভূমি লওক বুলি কৈছে। জীৱন দিম কিন্তু মাটি নিদিওঁ স্পষ্টকৈ চৰকাৰক কৈ দিছে। বিলাসীপাৰাত ঘৰ এৰি এনেদৰেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ খিলঞ্জীয়া লোকে। হিন্দু মুছলমান সকলো একত্ৰিত হৈছে। এইবাৰ ৰাজবংশী পৰিয়াল ওলাই আহিছে। ৰাজবংশী লোক ওলাই অহা পৰিলক্ষিত হৈছে। বিলাসীপাৰাত যি তাপবিদ্যুৎ প্ৰকল্পৰ বাবে 2000 বিঘা ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতেই সৰব হৈছে খিলঞ্জীয়া লোক। প্ৰথম খণ্ড, জমদুৱাৰ প্ৰথম খণ্ডৰ 100টা ৰাজবংশী আৰু দেশী খিলঞ্জীয়া পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল আৰু তাৰ পিছতেই এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মাটি কোনো পৰ্যায় নিদিয়ে। আমাৰ প্ৰাণ যাব কিন্তু মাটি নিদিওঁ। 1 ইঞ্চি মাটিও নিদিওঁ। 1 ইঞ্চি ভূমি আমাৰ পৰা নিয়াৰ আগত আমাক মাৰি পেলাব লাগিব বুলি উল্লেখ কৰিছে। স্পষ্টকৈ চৰকাৰক সকীয়াই দিছে আৰু চৰকাৰৰ এই জাননীৰ পিছতেই হাহাকাৰ লাগিছে
পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ বাবে এনেদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে খিলঞ্জীয়া লোকে। এয়া আমাৰ ভূমি, আমি 100 বছৰৰ পৰা ইয়াত বাস কৰি আছো বুলি স্পষ্টকৈ কৈছে। আৰু এনেদৰেই হাজাৰ হাজাৰ খিলঞ্জীয়া লোকে ঘৰ বাৰী এৰি প্ৰতিবাদত বহিছে, অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ কৰা কথা উল্লেখ কৰিছে। যদি চৰকাৰে এই দাবী মানি নলয় তেন্তে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব, অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ সাব্যস্ত কৰিব বুলি উল্লেখ কৰিছে। পট্টাভুক্ত ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদী কাৰ্যসূচী, অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু ভূমিত 2000 বিঘা ভূমিত উচ্ছেদৰ পূৰ্বে আমাক মাৰি পেলাব লাগিব বুলি উল্লেখ কৰিছে। আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰিছে খিলঞ্জীয়া লোকে। আমাৰ ওচৰত মন্তব্য আছে, পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। আজি আপোনালোকে জানে যে আমাৰ চিৰাকুটা অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী লোৱা হৈছে। ইতিমধ্যে অসম চৰকাৰে যি 5000 বিঘা মাটি উচ্ছেদ কৰিছে, তাৰ উপৰিও আৰু 2000 বিঘা মাটি মেধিপাট্টা থকা মাটি ইতিমধ্যে চৰকাৰে কুচকাৱাজ চলাইছে। কিছু মানে ঘৰক মানে নোটিছো প্ৰদান কৰিছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ আজি অন্বেষণৰ অৰ্থ এইটোৱে, জনাগত দিনত আমি ইয়াতে মৃত্যুবৰণ কৰিবলৈ ৰাজি আছোঁ। আমি মেধিপাট্টা থকা 1 ইঞ্চি মাটি আমি অসম চৰকাৰক এৰি দিয়াৰ কাৰণে কোনো প্ৰস্তুত নহয়। ইয়াৰ লগতে যিখিনি মানুহক উচ্ছেদ কৰা হৈছে ইতিমধ্যে, সেইসকল মানুহক পুনৰ সংস্থাপন দিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ। আজি ইয়াতে কোনো দল সংগঠন নাই, স্থানীয় ৰাইজৰ যি আবেগ, এই স্থানীয় ৰাইজৰ আবেগ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বুজিবলৈ যত্ন কৰিবলৈ মই অনুৰোধ জনাইছোঁ যে ইয়াতে 600 বছৰ ধৰি বসবাস কৰি থকা দেশী, আজি ইয়াতে ৰায় সম্প্ৰদায়ৰ মানুহ, আজি আমি বংগবাসী মুছলমান মানুহ, বিভিন্ন ধৰণৰ জাতি ধৰ্ম ভাষা ভাষী মানুহ ইয়াতে আজি প্ৰায় 500 বছৰৰ পৰা ইয়াতে আমি থিতাপি লৈ আছোঁ। এইসকল মানুহৰ মূৰত যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সিদ্ধান্ত পৰিৱৰ্তন কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিখিনি উচ্ছেদ কৰিলেতো কৰিলে, কিন্তু এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে আমি চিৰাকুটাৰ বহু পুৰণি আমি দেশী মানুহ। মোৰ যে দাদা আছিল তাৰো দেউতাকৰ জন্ম ইয়াতে। আমি যদি হিচাপ কৰিবলৈ যোৱা হয় 100 বছৰতকৈ অধিক কালৰ পৰা আমি ইয়াতে আছোঁ। আমাৰ লেগেচি ডাটাও যদি আজিৰ দিনত পৰীক্ষা কৰি চোৱা হয়, আমাৰ লেগেচি ডাটা ইয়াৰে আছে, আমি ইয়াৰে মানুহ। কিন্তু এইখিনিতে আমি এতিয়া দেখা গৈছে চৰকাৰে, যিখন চৰকাৰে এই কেইদিনমান আগতে যে কৈছিল যে আমি খিলঞ্জীয়া তথা ভূমিপুত্ৰ মানুহবিলাকৰ তেনেকুৱা ভূমি অধিগ্ৰহণ নকৰোঁ, তেখেত যাতে এইবিলাক লৈ শংকিত নহয়। এই ক্ষেত্ৰত আমি যি দেখা পাইছোঁ, আমাৰ দেশী মানুহখিনিক উচ্ছেদৰ জাননী দি আমাৰ মাজত ত্ৰাস সৃষ্টি কৰিছে। গতিকে মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, আমি যিহেতু খিলঞ্জীয়া মানুহ হয়, আমি যিহেতু এই অঞ্চলত দেশী মানুহ হয়, দেশী মুছলমান মানুহ হয়, গতিকে মই এই অঞ্চলৰ পৰা এক কঠা মেধিপাট্টা মাটি দিবলৈ মই কেতিয়াও স্বীকাৰ নকৰোঁ।